আমাৰ বডোলেণ্ড হেণ্ডলুম মিছন বডোলেণ্ড হেণ্ডলুম মিছনৰ আধাৰত আমাৰ যিমান ক্লাষ্টাৰ আছে অলৰেডি আমাৰ ট্ৰেইনিং চলি আছে ৪৫ দিনীয়া ট্ৰেইনিং। এই ৪৫ দিনীয়া ট্ৰেইনিং আজি শেষ হৈছে। শেষ হোৱাৰ পাছত যিবিলাকে ইয়াত মানে ট্ৰেইনিং লৈছে, ট্ৰেইনিং লোৱাৰ পাছত তেওঁলোকক আমি ইণ্ডিভিজুৱেল এটা গ্ৰুপ বনাই পেলাই এটা জেকাৰ্ড দিয়া হৈছে, জেকাৰ্ড আৰু প্ৰেমলো। ইয়াত মানে সঁচাকৈ আমি ক'ব লাগিব দেই, বিটিআৰৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াদেৱক আমি ধন্যবাদ জনাব লাগিব যে আমাৰ বিটিআৰ অঞ্চলৰ শিপিনীসকলে ইমান সুন্দৰকৈ এই বডোলেণ্ড হেণ্ডলুম মিছনটো আদৰি লৈছে আৰু তেওঁলোকে ছাকচেছ কৰাৰ কাৰণে আমাক প্ৰতিশ্ৰুতি দিছে। দুই এটা অলৰেডি ৰানিং চলি আছে, ৰানিংটো বঢ়িয়াকৈ চলি আছে। আমাৰ অলৰেডি 20টা ক্লাষ্টাৰ ৰানিং আছে। 20টা ক্লাষ্টাৰত 300টা পৰিয়াল আছে। 300টা পৰিয়ালৰ ভিতৰত আমি 30টা এটা গ্ৰুপ বনোৱা হৈছে। এখনকৈ 30টা গ্ৰুপক দিয়া হ'ব আৰু বাকীটো আমাৰ হেণ্ডলুম ক্লাষ্টাৰৰ যিটো ট্ৰেইনিং চেণ্টাৰ আছে, এই ট্ৰেইনিং চেণ্টাৰতে ট্ৰেইনিং লৈ পেলাই তাতে বোৱনীসকলে কাপোৰ কৰাব পাৰিব। আমাৰ এটাই লক্ষ্য, যিহেতু আমি বিটিআৰক উন্নতি কৰিব লাগিলে এই বিটিআৰ অঞ্চলৰ মহিলাসকলক আমি সবলীকৰণ কৰিব লাগিব। মহিলাসকলক নিজৰ ভৰিত থিয় দিবৰ কাৰণে কিবা আঁচনি আমি ওলাই দিব লাগিব। সেইটোৰ কাৰণে অলৰেডি আমি বহু মানে উইভিং ডিপাৰ্টমেণ্টত, হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টত তেওঁলোকে আঁচনিবিলাক বিলাই আছোঁ।